সেৱা আকৌ চালু কৰিবই লাগিব লুপচি এয়াৰপৰ্টৰ পৰা বিমান সেৱা আকৌ চালু কৰিবই লাগিব কৰ্তৃপক্ষৰ অৱহেলা নচলিব বিমান সেৱা কৰ্তৃপক্ষৰ অৱহেলা নচলিব চৰকাৰ তুমি হুঁচিয়াৰ চৰকাৰ তুমি হুঁচিয়াৰ ৰাইজৰ স্বাৰ্থে বিমান সেৱা চালু সোনকালে কৰিবই লাগিব ৰাইজৰ স্বাৰ্থত সোনকালে বিমান সেৱা কৰিবই লাগিব ইনকলাব জিন্দাবাদ ইয়াতে আমি গুড মৰ্নিং ক্লাবৰ পৰা ধুবুৰীৰ পৰা আহি ইয়াতে উপস্থিত হৈছোঁ তাৰমানে আমি যোৱা নৱেম্বৰ মাহতো এবাৰ উপস্থিত হৈছিলোঁ কিন্তু আমি এই প্ৰতিবাদটো জনাইছিলোঁ যে এয়াৰপৰ্টটো আকৌ ৰিঅ'পেন হ'ব লাগে ফ্লাইট আকৌ চলিব লাগে কিন্তু তেতিয়া তেওঁলোকে আমাৰ খবৰখিনি আমি জনালোঁ কিন্তু তেওঁলোকৰ কোনো চৰকাৰৰ তৰফৰ পৰা বা বিৰোধী তৰফৰ পৰা কোনো ভ্ৰূক্ষেপ নাই কিন্তু আমাৰতো ইয়াতে বহুত অসুবিধা হৈছে ইমান বছৰ পিছত এই সুবিধাটো পোৱাৰ পিছত এতিয়া যেতিয়া সুবিধাটো আকৌ গুচি গৈছে তাৰপিছত আমাৰ মানে ষ্টুডেণ্টখিনিৰ আমাৰতো এওঁলোকে দাদাহঁতে ক'লে কথাখিনি কিন্তু এতিয়া আমাৰ দাবীটো এইটোৱে চৰকাৰৰ ওচৰত যে আমাৰ ইয়াৰ পৰা আকৌ ফ্লাইট ৰিঅ'পেন হ'ব লাগে আৰু তাৰপিছত কথা হ'ল আমাৰ গুৱাহাটী শিলচৰ কলকাতা আৰু দিল্লীলৈ ফ্লাইট চলাব লাগে ইয়াৰ পৰা আৰু এইটো ভোটৰ আগতে আমাক লাগিব যদি ভোটৰ আগত এনেকুৱা কিছু নহয় পৰৱৰ্তী পদক্ষেপ হয়তো আমি ভোট বয়কটো কৰিব পাৰোঁ আৰু আমাৰ মই জাতি ধৰ্ম নিৰ্বিশেষে প্ৰতিজন আমাৰ ইয়াৰ নাগৰিকক ৰিকুৱেষ্ট কৰিছোঁ যাতে এইটোৰ ওপৰত চবেই অলপ লাগে আৰু আমাৰ সেৱাটো পুনৰ আৰম্ভ হ'ব লাগে আমি যে ভোট দি পেলাই যে মানুহখিনিক নিৰ্বাচন কৰোঁ তেওঁলোকে ভোটটো লৈ গদিখনত বহাৰ পিছত কিয় আমাক নাভাবে অসুবিধাটো দাদাহঁতে ক'লে যে আমাৰ এই বাচ্চাবিলাকৰ পঢ়া শুনাৰ ক্ষেত্ৰত এটা বিশাল অসুবিধা চিকিৎসাৰ ক্ষেত্ৰত সেইবিলাকতো হৈছেই তাৰ পৰা ডাঙৰ কথা হ'ল এই 2 বছৰ ধৰি যে আমি এই সুযোগখিনি পালোঁ সেইখিনি বন্ধ হোৱাৰ ফলত আমাৰ ধৰক বাহিৰত যিবিলাক আমাৰ বয়সীয়াল মানুহ আছে তেওঁলোকৰ কিবা এটা বিপদ আপদ হ'লে আমি পটককৈ গৈ তেওঁলোকক দেখা কৰিব নোৱাৰোঁ সেইখিনিত এটা ডাঙৰ কথা তাৰপিছত এই বাচ্চাবিলাক যেতিয়া পৰীক্ষা দিব যাব হয়তো এদিনৰ নটিচতে তেওঁলোকক যাবলগীয়া হয় বিমান সেৱাটো থাকিলে কলিকতা দিল্লী এইবিলাক যাবলৈ তেওঁলোকৰ সুবিধা হয় কিন্তু এই সুবিধাটো পোৱা নাই সেইখিনি আমাৰ বিৰাট অসুবিধা হৈছে